হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ হালবাৰীত হাকুগুৰিত য'ত পল্লা নৈৰ ওপৰত এখন দলঙৰ অভাৱত ৰাইজে কি বিপদ সংকুল যাতায়াত কৰিবলগীয়া হয় সেই পৰিৱেশ দেখুৱাম কেমেৰা সহযোগীক পোনপ্ৰথমে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এগৰাকী শিক্ষয়িত্ৰী তেওঁ প্ৰতিদিনে এনেকৈ এই নৈৰ মাজত এই এখন নাৱেৰে তেওঁ পাৰাপাৰ হ'বলগীয়া হয় ঠিক এই ধৰণেই বৃহত্তৰ অঞ্চলৰ লাখ লাখ মানুহে প্ৰতিদিনেই ৰাতিপুৱা হ'লে এইটো পথেৰে এই নৈৰ ওপৰেৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হয় মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ বাৰিষা কালত কি অৱস্থা সৃষ্টি হয় যিহেতু বাৰিষা ইতিমধ্যে আহিছে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে বাইদেউ আপোনাৰ ঘৰ ক'ত প্ৰতিদিনে যিহেতু ইয়াত স্কুলত অহা যোৱা কৰে কি ধৰণৰ কষ্ট হয় বা এই ৰাইজৰ কেনেকুৱা অসুবিধা সৃষ্টি হয় হাৰাংপাৰা মোৰ গাঁৱটো পাছত ৰাইজৰ বহুত কষ্ট পাইছে বহুত দিনৰ পৰা ইফালে দলং নাই কিবা বাৰিষা বতৰ আহিলে বেছিকৈ কষ্ট হয় পানী বেছি হয় নাৱেদি যাৱাৰ কাৰণে অলপ কষ্ট হয় ইফালে বহুত ঘূৰিব লগা হয় ইফালে আনন্দ বজাৰ হৈ ঘূৰি আহিব লগা হয় বহুত দূৰ হয় কিমান ইয়াৰ দিনৰ পৰা এনেকুৱা কষ্ট কৰিব লগা হৈছে 10 বছৰ বেছিয়ে হ'ল 10 বছৰমান হৈ গ'ল এনেকৈ আছে দেখিছোঁ ইয়াত আধৰুৱা এখন আধৰুৱাটো হৈছে এইটো 3-4 বছৰমান হ'লে ওলাই নাই দলংখন এনেকৈ আছে নেকি এনেকৈ আছে কি আহ্বান কৰিব প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু চৰকাৰত আছে তেওঁ কৰিব বুলি কৈছিল এইবিলাক কাম চৰকাৰে যাতে সোনকালে এইবিলাক চাই যাতে ৰাইজৰ আহা যাহা অলপ ভাল হয় সেইটো কামনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ এনেকৈ দেখা গৈছে যে সচেতন ৰাইজৰ মাজতো যথেষ্ট চৰ্চা হৈছে যে চৰকাৰখনৰ ইতিমধ্যে 5টা বছৰ উকলি গৈছে কিন্তু এতিয়ালৈকে নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে প্ৰতিটো ৰাজনৈতিক দল কিন্তু উন্নয়ন কিমান হৈছে এই বিষয়টো কিন্তু প্ৰশ্ন হ'বলৈ আৰম্ভ কৰিছে আৰু এগৰাকী যুৱক আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম অলপ আগুৱাই আহক যে চৰকাৰৰ নিৰ্বাচন সমাগত কিমান দূৰ কাম হৈছে কি ক'ব বিচাৰে চৰকাৰৰ নিৰ্বাচন সমাগত BTCত বিজেপি আৰু UPPL চৰকাৰ যেটো হৈছে তেওঁলোকে মুখেদি কৈছে যে উন্নয়ন হৈছে কিন্তু উন্নয়ন নামত একোৱে হোৱা নাই আপোনালোকে চাইছে যে এটা 5 বছৰ পৰা পাৰে হ'ল সন্মুখত কেইটা দিন আছে তেওঁলোকে এতিয়া দুখডাল এনেকুৱা বজাই আছে যে আমি BTC উন্নয়ন কৰিছোঁ এনেকুৱা উন্নয়ন কৰিছে যে ইলেকশ্যনৰ আগে আগে তেওঁলোকে উন্নয়নখিনি দেখাব খুজিছে কিন্তু উন্নয়নৰ নামত একোৱে হোৱা নাই কি আহ্বান কৰিব যিটো নিৰ্বাচন সমাগত অলপ কিছু দিন আছে তাৰ আগত কৰিব পাৰিব বা আহ্বান কি কৰিব আমি এটা আহ্বান জনাইছোঁ যে আপোনালোকে ৰাজনীতি কৰক আমাৰ কথা নাই কিন্তু ৰাইজৰ স্বাৰ্থত উন্নয়নটো আগতে কৰক তাৰপিছত ৰাজনীতি কৰক